আসাম জব চেনেলটোৰ সমূহ দৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ বাবে লৈ আনিছোঁ অইল ইণ্ডিয়া লিমিটেডৰ যি কণ্ট্ৰেকচুৱেল বেচিছত 40টা পদৰ বিজ্ঞাপন দিয়া হৈছে, সেই বিজ্ঞাপনৰ বিষয়ে আপোনালোকক অৱগত কৰিবৰ কাৰণে নিশ্চয় আপোনালোকে আমাৰ থাম্বনেইলটো দেখি গমেই পাইছে যে আজি আমাৰ যি পদৰ বিষয়ে আমি আলোচনা কৰিম, সেই পদটোৰ মিনিমাম যি অৰ্হতা, সেই অৰ্হতাটো কি হ'ব, সেয়া হৈছে কেৱল মাত্ৰ 10ম শ্ৰেণী উত্তীৰ্ণ। গতিকে দেৰি নকৰি আমাৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাব আৰু পাৰিলে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, যাতে এজন যোগ্য প্ৰাৰ্থীয়ে এটা চাকৰি লাভ কৰে। গতিকে দেৰি নকৰি আমাৰ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ, আহকচোন। গতিকে যিহেতু মই ইতিমধ্যে কৈছোঁ যে টোটেল পোষ্ট হৈছে 40টা। প্ৰথমটো পোষ্ট হৈছে কণ্ট্ৰেকচুৱেল ইলেক্ট্ৰিচিয়ান পোষ্ট। এইটো পোষ্টৰ বিষয়ে আলোচনা কৰাৰ আগতে মই কৈ থৈ দিওঁ, আজি আমাৰ ভিডিঅ'টোৰ যিকেইটা পোষ্টৰ বিষয়ে আজি আমি আলোচনা কৰিম, সেই পোষ্টকেইটা সম্পূৰ্ণৰূপে কণ্ট্ৰেকচুৱেল বেচিছ। প্ৰথমতে 6 মাহৰ বাবে আপোনালোকক লোৱা হ'ব, তাৰপিছত সেই 6 মাহটো এক্সটেণ্ড কৰি মেক্সিমাম আপোনালোকৰ 12 মাহলৈকে আপোনালোকক কণ্ট্ৰেকচুৱেল বেচিছত তেওঁলোকে ৰাখিব। গতিকে সেইটো আপোনালোকৰ কনফিউজন দূৰ কৰি ল'ব যে এই জবকেইটা সম্পূৰ্ণৰূপে কণ্ট্ৰেকচুৱেল বেচিছ। প্ৰথমটো পোষ্ট আছিল কণ্ট্ৰেকচুৱেল ইলেক্ট্ৰিচিয়ান, যিটো আছে 18টা পোষ্ট। ইয়াৰ বাবে তেওঁলোকে ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো ধাৰ্য কৰি দিছিল 10 পাছ, লগতে আপোনালোকৰ কি হ'ব লাগিব, পাষ্ট ITI ইলেক্ট্ৰিচিয়ান ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি, অৰ্থাৎ আপোনালোকে ইলেক্ট্ৰিচিয়ানত ITI কৰা হ'ব লাগিব, তাকো 2 বছৰ। তাৰপিছত আপোনালোকে মাষ্ট পজেছ ইলেক্ট্ৰিকেল পাৰ্মিট ফৰ ৱৰ্কমেন পাৰ্ট 1 এণ্ড পাৰ্ট 2, এইটো আপোনালোকৰ থাকিব লাগিব পাৰ্মিটটো। তাৰপিছত ডিজায়াৰেবল কোৱালিফিকেশ্যন বুলি কোৱা কৈছে যে 1 year পোষ্ট কোৱালিফিকেশ্যন ৱৰ্ক এক্সপিৰিয়েঞ্চ, অৰ্থাৎ আপোনালোকে পাছ আউট হোৱাৰ পিছত আপোনালোকৰ এবছৰ পোষ্ট ৱৰ্ক কোৱালিফিকেশ্যনটো থাকিব লাগিব, বা আপোনালোকৰ এবছৰ ক'ৰবাত এপ্ৰেণ্টিচিপৰ যি ট্ৰেইনিং আছে সেইটো লোৱা হ'ব লাগিব। এই জবটোৰ কাৰণে মেক্সিমাম বয়স 20 বছৰ, মিনিমাম বয়স 20 বছৰ ধাৰ্য কৰা হৈছে আৰু মেক্সিমাম 35 বছৰ বুলি ধাৰ্য কৰা হৈছে। SC আৰু STৰ কাৰণে 40 বছৰ আৰু OBC যাৰ NCL আছে সিহঁতৰ কাৰণে 38 বছৰ। এই জবটোৰ বাবে আপোনালোকে মাহিলী লাভ কৰিব 16,640 টকা আৰু ভেৰিয়েবল ইমলুমেণ্ট, অৰ্থাৎ ভেৰিয়েবল কিছুমান আপোনালোকে লগত প্লাছ কৰি দিয়া হ'ব, সেইটো হৈছে 640 টকাকৈ এক্সট্ৰা, সেইটো আপোনালোকে লাভ কৰিব। গতিকে দ্বিতীয়টো পোষ্টৰ নাম হৈছে কণ্ট্ৰেকচুৱেল মেকানিক SCNR, ইয়াত 2টা পোষ্ট আছে। ইয়াৰ বাবে 10 পাছ বিচৰা হৈছে, লগতে ITI SCNR মেকানিকত আপোনালোকে 2 বছৰ এখন স্বীকৃতিপ্ৰাপ্ত বিদ্যালয় বা মহাবিদ্যালয়ৰ পৰা কৰা হ'ব লাগিব কৈছে। ইয়াৰ বাবে পোষ্ট কোৱালিফিকেশ্যন ৱৰ্ক বা এবছৰ এপ্ৰেণ্টিচিপ ট্ৰেইনিং সেইটো ইয়াত বিচৰা হৈছে, আৰু বয়সৰ সীমাটো আগৰ জবটোৰ নিচিনাকৈ 20 বছৰৰ পৰা 35 বছৰ ধাৰ্য কৰা হৈছে। ST SCৰ কাৰণে 40 বছৰ আৰু OBC NCL যাৰ আছে সিহঁতৰ কাৰণে 38 বছৰ। ইয়াতো আপোনালোকে চেলাৰীটো একেই পাব 16,640 টকা আৰু এক্সট্ৰা আপোনালোকে 640 টকা ভেৰিয়েবলছ হিচাপে কিবা এটা পাব। আমাৰ তৃতীয়টো পোষ্টৰ নাম হৈছে কণ্টেক্সচুৱেল এছ'চিয়েট ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল, যাৰ টোটেল পোষ্ট আছে 20টা। ইয়াৰ বাবে আপোনালোকে পাষ্ট ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ফ্ৰম এ গভৰ্ণমেণ্ট অৰ ৰিকগনাইজ বোৰ্ড অৰ ইউনিভাৰ্চিটি, কেৱল মাত্ৰ ডিপ্ল'মা বিচৰা হৈছে, ডিগ্ৰী বিচৰা হোৱা নাই। গতিকে এখন স্বীকৃতিপ্ৰাপ্ত বিদ্যালয় বা মহাবিদ্যালয়ৰ পৰা আপোনালোকে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত ডিপ্ল'মা হ'লেই হ'ব, লগতে ইলেক্ট্ৰিকেল ছুপাৰভাইজাৰ চাৰ্টিফিকেট অফ কম্পিটেঞ্চি পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 আৰু পাৰ্ট 4 আপোনালোকৰ থাকিব লাগিব। আৰু লগতে আপোনালোকৰ ডিজায়াৰেবল কোৱালিফিকেশ্যন এটা ধাৰ্য কৰা হৈছে, সেইটো হৈছে ইলেক্ট্ৰিকেল ছুপাৰভাইজাৰ চাৰ্টিফিকেট অফ কম্পিটেঞ্চি পাৰ্ট 8, এইটো আপোনালোকৰ কিন্তু থাকিব লাগিব কোৱালিফিকেশ্যন। বয়সৰ সীমা 20 বছৰ বা 35 বছৰ, একেই বয়সৰ সীমাটো ধাৰ্য কৰা হৈছে গোটেইকেইটা জবৰ কাৰণে, কিন্তু ইয়াত আপোনালোকৰ যিটো ফিক্স এমাউণ্ট আছে সেইটো আপোনালোকে অকণমান বেছি পাব, সেয়া হৈছে 19,500 আৰু ভেৰিয়েবলৰ কাৰণে আপোনালোকে 750 টকা এক্সট্ৰা পাৰ ডে আপোনালোকে লাভ কৰিব, যিটো আগৰ জবকেইটাতকৈ অকণমান বেছি। এতিয়া আহোঁ, তলত কেইটামান কথা তেওঁলোকে উল্লেখ কৰি দিছে যে ৰিজাৰ্ভেশ্যন এণ্ড এজ ৰিলেক্সেশ্যন ইন এপ্লিকেবল কেটেগৰী উইল বি এজ পাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গাইডলাইন ইনষ্ট্ৰাকশ্যন। গতিকে
Admit card or pass certificate or mark sheet of class 10 issued by the concerned government recognized education board will only be considered as valid proof of date of birth. No other document will be accepted as valid proof of date of birth. গতিকে এই দুটা কথাত আমি মন কৰিব লাগিব যে বিশেষ দস্তব্য বুলি তেওঁলোকে দিছে যে আপোনালোকে যদি ৰিজাৰ্ভেশ্যন কেটেগৰীৰ হয় এছচি এছটি ওবিচি যদি হয় তেন্তে আপোনালোকে এজ ৰিলেক্সেশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব কিন্তু তাতো দুটামান কথা আছে ওবিচি সকলে এনচিএল প্ৰভাইড কৰিব লাগিব কাষ্ট চাৰ্টিফিকেটৰ লগত আৰু এছটি এছচি কাষ্ট চাৰ্টিফিকেটখন কিন্তু প্ৰভাইড কৰিব লাগিব দ্বিতীয় কথাটো হ'ল আপোনালোকে এজ প্ৰুফৰ কাৰণে বা ডেট অফ বাৰ্থৰ কাৰণে কিন্তু অন্য কোনো ডকুমেণ্ট একচেপ্ট কৰা নহ'ব কেৱল মাত্ৰ 10 পাছৰ যিখন ভেলিড প্ৰুফ আছে যিখন আমি কওঁ আমাৰ অসমত এডমিট কাৰ্ড বুলি কওঁ মেট্ৰিকৰ সেইখনকে আচলতে তেওঁলোকে একচেপ্ট কৰিম বুলি উল্লেখ কৰিছে তাৰপিছত মই ইতিমধ্যে কৈছোঁ যে আপোনালোকৰ জবটো কিমান মাহৰ হ'ব মেক্সিমাম আপোনালোকৰ 12 মাহলৈ এক্সটেণ্ড কৰিব পাৰে মিনিমাম আপোনালোকৰ 6 মাহৰ কিন্তু সেইটো এংগেজমেণ্ট হ'ব এতিয়া আহোঁ কেনেকৈ আপোনালোকক সিলেকশ্যন কৰা হ'ব এতিয়া এই গোটেই তিনিটা পোষ্টৰ বাবে বেলেগ বেলেগ দিন কেইটামান ধাৰ্য কৰা হৈছে ৱাক ইন ইণ্টাৰভিউ এটো কৈ নথওঁ যে কেৱল মাত্ৰ ইণ্টাৰভিউ হ'ব সেই কথা নহয় স্কিল টেষ্টটো আপোনালোকৰ পাতিব পাৰে অৰ্থাৎ পাৰ্চনেল এছেছমেণ্টৰ টেষ্টটো তেওঁলোকে পাতিব পাৰে গতিকে জব ৱাইজত ইয়াত ডেট কেইটা তেওঁলোকে উল্লেখ কৰি দিছে কণ্টেক্সুৱেল ইলেক্ট্ৰিচিয়ানৰ কাৰণে 21 তাৰিখ অৰ্থাৎ 21 অক্টোবৰ তাৰিখটো তেওঁলোকে ধাৰ্য কৰিছে পুৱা 7 বজাৰ পৰা পুৱা 9 বজালৈ গতিকে আকৌ কৈ দিছোঁ কণ্টেক্সুৱেল ইলেক্ট্ৰিচিয়ানৰ কাৰণে 21 অক্টোবৰ আৰু ভেনুটো হৈছে এমপ্লয়িজ ৱেলফেয়াৰ অফিচ নেহেৰু ময়দান অইল দুলিয়াজান অৰ্থাৎ দুলিয়াজানৰ যিখন নেহেৰু ময়দানৰ অফিচ আছে ৱেলফেয়াৰ অফিচ তাত হ'ব দ্বিতীয়টো হৈছে কণ্টেক্সুৱেল মেকানিক যিটো পোষ্টৰ ইণ্টাৰভিউ হ'ব 23 অক্টোবৰ তাৰিখে একেই সময় ৰাতিপুৱা 7 বজাৰ পৰা ৰাতিপুৱা 9 বজালৈ আৰু ভেনুটো একেই কণ্টেক্সুৱেল এছ'চিয়েট ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেলৰ কাৰণে দিনটো ধাৰ্য কৰিছে 25 অক্টোবৰ আৰু ভেনুটো হৈছে আপোনালোকৰ নেহেৰু ময়দামৰ যিটো ৱেলফেয়াৰ অফিচ আছে দুলিয়াজানৰ তাতেই হ'ব তলত কিন্তু কেইটামান কথা তেওঁলোকে উল্লেখ কৰিছে প্ৰথম কথাটো হ'ল যে যিসকল কেণ্ডিডেটে এই পোষ্ট কেইটা এপ্লাই কৰিব বিচাৰে তেওঁলোকে সেই আপোনালোকৰ যিদিনাখন ৱাক ইন ইণ্টাৰভিউ আছে একৰ্ডিং টু দ্য জব সেইদিনাখন তেওঁলোকে গৈ মেলি কি কৰিব লাগিব প্ৰথমে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতে তেওঁলোকৰ প্ৰেক্টিকেল এক্সাম হ'ব স্কিল টেষ্ট হ'ব সেইবিলাক ধাৰ্য কৰা হ'ব এতিয়া কথাটো হ'ল যে আপোনালোকে এতিয়া এই পোষ্ট কেইটা যেতিয়া ৱাক ইন ইণ্টাৰভিউৰ বাবে যাব তেতিয়া আপোনালোকে লগত কি লৈ যাব প্ৰথম কথাটো হ'ল ইণ্টাৰেষ্টেড কেণ্ডিডেট শুড ফিল দ্য পাৰ্চনেল বায়োডাটা গিভেন অন দ্য লাষ্ট 2 পেজেছ অফ দিছ এডভাৰটাইজমেণ্ট অৰ্থাৎ এই এডভাৰটাইজমেণ্টটোৰ শেষত এখন আমাক কি দিয়া হৈছে পাৰ্চনেল বায়োডাটা ফৰ্ম দিয়া আছে সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰি লৈ যাব লাগিব লগতে আপোনালোকে আৰু দুটামান বস্তু লৈ যাব লাগিব প্ৰথমটো হ'ল one recent 3x3 colored photograph secondate valid id proof আৰু valid address proof id proof কলে আপোনালোকে ড্ৰাইভিং লাইসেন্সও নিব পাৰে আপোনালোকে আধাৰ কাৰ্ডো নিব পাৰে আৰু এড্ৰেছ প্ৰুফৰ কাৰণে আপোনালোকে আধাৰ কাৰ্ড মাষ্ট বি নিবই লাগিব আৰু লগতে আপোনালোকে ডেট অফ বাৰ্থৰ কাৰণে মেট্ৰিকৰ এডমিট কাৰ্ড আপোনালোকৰ ক্লাছ 10 ৰ মাৰ্ক শিট পাছ সাৰ্টিফিকেট আইটিআই যিখন আপোনালোকে ডিপ্লোমা ডিগ্ৰী কৰি থৈছে তাৰ পাছ সাৰ্টিফিকেট মাৰ্ক শিট এই সকলোবিলাক আপোনালোকে লৈ যাব লাগিব যদি এপ্ৰেন্টিসশিপ আপোনালোকে কবাত খাটিছে এবছৰ কাৰণে তাৰ সাৰ্টিফিকেটখনো লৈ যাব কাষ্ট সাৰ্টিফিকেটখনো আপোনালোকে লৈ যাব ইফ এপ্লিকেবল যদি হয় গতিকে সেই সকলোবিলাক বস্তু আপোনালোকে লগত লৈ যাব আপোনালোকে যদি পিডব্লিউডি ক্যান্ডিডেট হয় তেন্তে আপোনালোকে ডিসেবিলিটি সাৰ্টিফিকেটখন লবলৈ কিন্তু নাপাহৰিব আৰু ওবিসি ক্যান্ডিডেটৰ কাৰণে মই ইতিমধ্যে কৈছো যে এনসিএলখন মাষ্ট বি তেওঁলোকে নিবই লাগিব আৰু আপোনালোকে যদি কোনোবা এক বেলেগ এটুকুৰা ঠাইত কাম কৰি আছে তেন্তে আপোনালোকে সেই অফিচটোৰ পৰা এনওসি এখন কিন্তু নিব লাগিব তাৰ পিছত তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে বিফৰ ৰেজিষ্টাৰিং ফৰ ৱাক ইন practical skill test come personal assessment a candidate should ensure that he or she fulfill the required qualification গতিকে আপোনালোকে সকলোবিলাক কোৱালিফিকেশন ফুলফিল কৰিছে সেই কথাটো আপোনালোকে কিন্তু মানি ল'ব লাগিব তাৰ পিছতে আপোনালোকে তাত যাব লাগিব কৈছে তাৰ পিছত কোৱা হৈছে এবিলাক আমি ইমানকৈ ডিটেইলছত নাযাম মেইন কথা মই কৈ দিছো যে যদি হে ক্যান্ডিডেটৰ সংখ্যা বেছি হয় তেতিয়া কিন্তু তেওঁলোকে আপোনালোকৰ পাৰ্সোনালি এসেসমেন্টটো অকনমান বেলেগকৈ পাতিব পাৰে
ঠিক আছে ইয়াত আৰু তেওঁলোকে কৈছে যে কোনো ধৰণৰ ট্ৰেভেল এলাউন্স ডিয়াৰনেছ এলাউন্স তেওঁলোকে প্ৰভাইড নকৰে আপোনালোকে নিজৰ ৰিক্সত নিজৰ পইচাৰে তাত ইণ্টাৰভিউ দিব যাব লাগিব গতিকে সেইবিলাক তেওঁলোকে একো নিদিবলৈ তেওঁলোকে ইয়াত কৈয়ে দিছে আৰু যেতিয়া আপোনালোকে এক্সাম দিবলৈ যাব যেতিয়া আপোনালোকে কিবা স্কিল টেষ্ট এটা দি থাকিব লগত কিন্তু মোবাইল ফোন কেলকুলেটৰ সেই ইলেক্ট্ৰনিক ডিভাইচখিনি লৈ নাযাব কাৰণ তেওঁলোকে সেইবিলাক বিচাৰি পালে বা আপোনালোকে লুকাই চুৰকে যদি লৈ যায় তেন্তে আপোনালোকক টোটেলি ৰিজেক্ট কৰা হ'ব বুলি তেওঁলোকে ইয়াত উল্লেখ কৰিছে তাৰ পিছত আপোনালোকক এই কথাও কৈছে যে যেহেতু অইলৰ চাকৰি তাত কেতিয়াবা কি হ'ব পাৰে 2 নম্বৰী কিছুমান মানুহ সোমাব পাৰে গতিকে ইয়াত কৈ দিছে যে বিৱেৰ অফ ফ্ৰডুলেন্ট অফাৰ কিছুমান মানুহে আপোনালোকক পলুবিত কৰিব পাৰে দালালি কিবা আহিব পাৰে সেইবিলাকক কিন্তু আপোনালোকে নাযাব আপোনালোকে ডাইৰেক্ট ইণ্টাৰভিউ দিব তাৰ পিছত পালে পাব নাপালে নাই হেতু ভগৱানৰ ওপৰত কথা আপোনালোকৰ কষ্টৰ ওপৰত কথা কিন্তু আপোনালোকে এই দালালি চক্ৰৰ হাতত কিন্তু নপৰিব এই কথা কিন্তু তেওঁলোকে এই এডভাৰটাইজমেন্টতে কৈ থৈছে এতিয়া মই আপোনালোকক এই এডভাৰটাইজমেন্টখনত যিখন বায়োডাটা তেওঁলোকে বিচাৰিছে পাৰ্সোনেল বায়োডাটা সেইখন মই আপোনালোকক দেখুৱাই দিছো এইখন কিন্তু আপোনালোকে লগত লৈ যাব এই এডভাৰটাইজমেন্টৰ লিংকটো আৰু লগতে বায়োডাটাৰ লিংকটো আমাৰ ডেসক্ৰিপচন বক্সত মই দি দিম এই এডভাৰটাইজমেন্টখনৰ একেবাৰে হেকত এই বায়োডাটা ফৰমেটটো আছে এইটো আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰি মেলি লগত লৈ যাব ঠিক আছে যদি কিবা অসুবিধা হয় আমাৰ টেলিগ্ৰাম চেনেলটোত আপোনালোকে মেছেজ কৰিব আমি আপোনালোকক সদায় সহায় কৰিবলৈ আছো আপোনালোকে যাতে এটা চাকৰি পোৱা ঘৰখন ভালদৰে চলাওক তাৰে আশা ৰাখিছো গতিকে আজিলৈ ইয়াতে সামৰিছো আজিলৈ ধন্যবাদ জয় আই অসম